নমস্কাৰ। আমি ওদালগুৰি জিলাৰ অন্তৰ্গত দলংঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১ম শ্ৰেণীৰ ছাত্ৰ। আমাৰ টীমটো হৈছে উদয়গিৰি টীম। টীমটোত ৫ গৰাকী ছাত্ৰ আছো। মই ধ্যানজ্যোতি নাথ, মোৰ লগত আছে ভৃগু ডেকা, যুগকৃষ্ণ নাথ, হিমন্ত ৰাজ ডেকা আৰু দেৱজিৎ নাথ। বিকশিত ভাৰত বিদ্যাৰ্থনৰ ইনোভেটিভ আইডিয়াছৰ অন্তৰ্গত আমি এটি প্ৰজেক্ট প্ৰস্তুত কৰিছোঁ। প্ৰজেক্টটোৰ নাম হৈছে ইলেক্ট্ৰিক জটৰ। আমাৰ গাঁৱৰ শিপিনীসকলক মহুৰা ঘূৰোৱাৰ ক্ষেত্ৰত সময় ৰাহি কৰোৱাৰ বাবে এই আহিলাবিধ বিশেষ উপযোগী হ'ব বুলি ধাৰণা কৰা হৈছে। দৈনন্দিন কাম কাজৰ ব্যস্ততাৰ মাজত অলপ সময় উলিয়াই এই আহিলাবিধৰ জৰিয়তে কম সময়ত অধিক মহুৰা ঘূৰাব পাৰিব। এই ইলেক্ট্ৰিক জটৰটোত এটা মটৰ আছে, এখন RC প্লেট আৰু এটা বেটাৰী আছে। বিদ্যুতৰ লগত সংযোগ কৰিলে বেটাৰী চাৰ্জ হয় আৰু ছুইচ অন কৰিলে মটৰটো ঘূৰিব ধৰে। লগে লগে মটৰৰ লগত সংযোগ হৈ থকা মাৰিডাল ঘূৰে। মাৰিডালত মহুৰাটো লগাই ল'লে সূতা উলিওৱা যায়। এই আহিলাবিধ বিশেষ উপযোগী এইকাৰণেই যে সচৰাচৰ জটৰৰ দৰে ই বহু ঠাই আগুৰি নাথাকে। য'তে ত'তে লৈ ফুৰিব পাৰি, সময় ৰাহি কৰে আৰু শাৰীৰিক শ্ৰম নালাগে।